हेलो पापा তুমি ষ্টেচনতে থাকা মই গৈ আছো মই অলৰেডি ট্ৰেইনত উঠিছো পাপা নাই পাপা এইটো মোৰ দ্বাৰা কেতিয়াও সম্ভৱ নহয় মোৰ কিবা সন্তান নহল বুলি তোমাৰ জোৱাই কি বেলেগ ছোৱালী বিয়া পাতিব নেকি মই তেনেকুৱা হ'বলৈ দিম কেতিয়াও নিদিওঁ ঋষিকেশ এই ছোৱালীজনীৰ কথা শুনি দেখোন মোৰ তোমালৈহে মনত পৰিছে শুনা অঞ্জলি এয়া কেঁচুৱা চেঁচুৱা হোৱাৰ কথা সকলো ভগৱানৰ হাততহে ভগৱানে ইচ্ছা কৰিলেহে হ'ব গম পাইছানে এইটো কথা ভাবি তুমি এনেই মনটো বেয়া কৰি নাথাকিবা সমস্যাটো মোৰ মই সন্তান জন্ম দিব নোৱাৰো তাৰ কাৰণে তোমাৰ অকণমানো বেয়া নালাগিবনে তোমাৰ লগৰবোৰে যেতিয়া সকলোৰে সন্তান হ'ব আৰু আমি যেতিয়া নিঃসন্তান হৈ থাকিম তোমাৰ কেনেকুৱা লাগিব কোৱা মই তোমাক বহুত ভাল পাওঁ অঞ্জলি আমাৰ ভালপোৱাৰ সম্পৰ্কটো 10 বছৰৰ তাৰ পাছতে তোমাক বিয়া পাতি আমাৰ ভালপোৱা সম্পূৰ্ণ কৰিলোঁ মইতো তোমাৰ পৰা একোৱেই বিচৰা নাই মই এটাই বিচাৰোঁ তুমি খালি হাঁহি মুখেৰে থকাটো আমাৰ 10 বছৰীয়া প্ৰেমৰ সম্পৰ্ক আৰু আমাৰ সংসাৰ কৰা 5 বছৰ হৈছে বেলেগ নহ'লেও মই কিন্তু তোমাক লৈ বহুত সুখী আমি বহুত সুখী এটা সৰু ঘৰ আৰু এটা সৰু চাকৰি আমাৰ 2-3টা মানুহ হৈ যাব আৰু অঞ্জলি আৰু অনুপমৰ সকলো আছিল কেৱল এটা সিহঁতৰ সন্তানৰ অভাৱ ঘৰটো সোনকালে মচি লওঁ আকৌ এখেতে দেখিলে গালি পাৰিব অঞ্জলি অনুপম দিয়া মোৰ হাতত দিয়া মই কৰিম কি নহয় ঘৰটো মচিলে একো নহয় দিয়া নালাগে বুলি কৈছো নহয় তুমি কষ্ট পাবা দিয়া ৰ'বা মই মচি থৈ আহোঁ আৰু তুমি ভাতকেইটা খাই লোৱাহি মুঠতে তেখেতে মোক বহুত কেয়াৰ লয় আৰু মোক বহুত ধ্যান দিয়ে কি হ'ল অঞ্জলি তুমি এনেকৈ মনটো মাৰি পেলালা যে কিনো কম মোৰ দেখোন অনবৰতে ভয়ে লাগি থাকে কিহৰ ভয় কি ভয় লাগে তোমাৰ কোৱা তোমাক হেৰুৱাৰ ভয় আকৌ ধেত পাগলীজনী মোক আকৌ তুমি কিয় হেৰুৱাবা তুমি মোক ইমান ভাল পোৱা মই তোমাক কিমান ভাল পাওঁ হয়নে এইবিলাক যদি মানুহৰ নজৰ লাগে মানুহৰ নজৰ লগাটো বহুত ডাঙৰ কথা জানা কাৰ নজৰ লাগিব কোৱা নজৰ লগা মানুহৰহে অভাৱ নে চোৱা তুমি ৰাতিপুৱা 8টা বজাতে ওলাই যোৱা আৰু ৰাতি 9টা বজাত আহিহে ঘৰ সোমোৱাহি তাৰ মাজতো তুমি মোক ইমানখিনি হেল্প কৰা তোমাৰ আমনি নালাগেনে মোক দেখোন তুমি একোৱে কৰিবলৈ নিদিয়া সকলো কৰি থৈ যোৱা আৰু আহি পিনেও নিজেই কৰা মোক কৰিলেই গালি পাৰা তোমাৰ এইবিলাক কৰি আমনি লগা নাই অনুপম কিয় আমনি লাগিব কোৱা আমনি লগাকে মই তোমাক বিয়া কৰাইছোঁ নেকি মই তোমাক ৰাজকুমাৰী কৰি ৰাখিম তুমি চিন্তাই নকৰিবা তুমি মোৰ মৰমৰ পত্নী তোমাকতো গুৰুত্ব দিবই লাগিব সঁচাকৈ তেখেতে মোক অনবৰতে হহুৱাই ৰাখিবলৈ চেষ্টা কৰে মোৰ চকুত চকু পানী আহিবলৈ নিদিয়ে এতিয়া ব'লা কফি খাওঁগৈ কফি খোৱাৰ পাছতে আমি ঘৰত যামগৈ ঠিক আছে ব'লা তেখেতে মোক সদায় কবিতা পঢ়াই শুনায় সঁচাকৈ তোমাৰ কবিতাবিলাক ইমান ধুনীয়া শুনিলে শুনি থাকিবলৈ মন যায় মোৰ বুকুত কি জ্বলে মোৰ দুখ মোৰ আনন্দ কিহে আৰু ব্যাপক কৰি তোলে মোৰ অনুভৱে তোমাৰ প্ৰেমৰ গুণগুণ শব্দ এনেকৈ ৰুৰুৱাই জ্বলে যে তাৰ ছাই ভৰি পৰে মোৰ বুকুৰ ভিতৰে বাহিৰে ৱাও তুমি সদায় মোৰ লগত এনেকৈ থাকিবা দেই থাকিম আকৌ ৰবা কোনোবাই কল কৰিছে হেল্ল' কি কৈছা কেতিয়া ঠিক আছে বাৰু মই আহি আছোঁ কি হৈছে মা বহুত অসুস্থ মই মাৰ ওচৰলৈ যাব লাগিব মায়ে ফোন কৰিছিলে তেতিয়াহ'লে ময়ো যাওঁ ব'লা তোমাৰ লগতে নালাগে এতিয়া তুমি যাব নালাগে এনেও তোমাৰ গাটো বেয়া বুলি কৈ আছা তুমি যোৱা কি দৰকাৰ মই যাওঁ তুমি ঘৰতে থাকা আৰাম কৰা ৰেষ্ট লোৱা এনেই এতিয়া ঘূৰি ফুৰিব নালাগে কি যে কথা কোৱা নহয় মা বেমাৰ হৈছে আৰু মই ঘৰতে আৰাম কৰি থাকিব লাগে কি কথা কোৱাহে এনেকৈ গ'লে মই কি থাকিব পাৰিম নেকি কোৱা দাদা বৌহঁতক নেদেখাও বহুত দিন হ'ল ব'লা এবাৰ যাওঁ মনটো ভাল লাগিব ঠিক আছে দিয়া ব'লা ওলোৱা ঠিক আছে খুৰা খুৰী ভালে আছা ৰাজা খুৰা ৰ'বা তোমালোকে আহিছা মায়ে নাজানি মাক মাতি দিওঁ ঠিক আছে মা খুৰা খুৰী আহিছে অনুপম অঞ্জলি আহিলা ব'লা ভিতৰলৈ বৌ ভালে আছা আছো দিয়া মা ক'ত ভিতৰতে আছে যোৱা
ঠিক আছে। মা, অ' মা, কি হৈছে মা আপোনাৰ? ভালে আছেনে? কি খাব কওকচোন? আপেল খাবনে? ৰ'ব মই কাটি আনো। মা, কি হ'লো তোমাৰ হঠাতে? কি কবি অ', মূৰটো ঘূৰাই পৰি থাকিলো অ'। তোমাক মই কিমান কওঁ তুমি চিন্তা কৰি নাথাকিবা, তুমি আকৌ বেছিকৈ চিন্তা কৰি থাকা যে সেইকাৰণে বেছি হৈছে তোমাৰ। খুৰী, অ' ৰাজা, এইবাৰ কিন্তু তুমি যাব নোৱাৰা, ইয়াতে থাকিব লাগিব তোমালোকৰ ৰুমতে। ঠিক আছে বাৰু দিয়া। অঞ্জলি, অ' দাদা, তোমালোকে কেতিয়া পালাহি? 3 ঘণ্টামান হৈছে দাদা। ভালে নহয় ন তোমালোকৰ? আছোঁ আৰু দিয়ক। পাপা, অঁ বেটা। এইবাৰ কিন্তু খুৰীহঁতক যাবলৈ নিদিওঁ, ইয়াতে থাকিব লাগিব। ঠিক আছে বাৰু দিয়া। কিয়নো কান্দি আছা মা? বাবা, তোৰ চিন্তাত জাননে মই গোটেই ৰাতি শুব নোৱাৰোঁ। তোৰ যে সন্তান এটিও নাই। সন্তান এটা হ'লেহে তহঁতে সাৰথি পাবি। বুঢ়া বয়সত তহঁতে তেতিয়া তহঁতক কোনে চাব? এতিয়া মই যেনেকৈ মোৰ অসুখ হওঁতে তোক মাতি পঠিয়ালোঁ আৰু ডাঙৰটো আছেই মোৰ লগত, তেতিয়া কি কৰিবি তহঁতে? ক, এটা সন্তান লাগে অ'। আৰু এনেকৈ কিমান দিন পাৰ কৰিবি কচোন? তোমাৰ অসুখ, তুমি এইবিলাক চিন্তা কৰি আছা মা? এইবিলাক চিন্তা মোৰ ওপৰত এৰি দিয়াচোন। তুমি চিন্তা নকৰিবা মিছাতে। এইবিলাক সকলো ভগৱানৰ ওপৰতে এৰি দিয়া। ভগৱানে যি দিয়ে আৰু ভগৱানে নিদিলেতো আমি একো কৰিব নোৱাৰোঁ। শুনা মা, আমি ডক্টৰৰ ওচৰলৈ গৈছোঁ, বহুত ট্ৰিটমেণ্টো কৰাইছোঁ। ভগৱানৰ ওপৰতে এৰি দিয়া আৰু মা। নহয় নহয় বাবা, তই এই ওপৰত আৰু ভৰসা কৰিব নোৱাৰ। তই বেলেগ চিন্তা কৰ। শুন, মই তোৰ কাৰণে এজনী ছোৱালী চাই থৈছোঁ। তই পুনৰ বিয়া কৰা। অসম্ভৱ মা, কি কথা কৈছা তুমি? তোক ছবি বজা বুলি হাঁহিব, নি সন্তান বুলি হাঁহিব। মই এইবিলাক শুনিব নোৱাৰো বাবা। তই মোৰ কথা শুন, তই মোৰ কথা মান বাবা। মা, তুমি কি কথা কৈ আছা এবাৰ ভাবি চাইছানে? কোনখিনি সময়ত তুমি কি কথা ক'ব লাগে নাজানা নেকি? এনেকুৱা কথা ক'বা বুলি মই একেবাৰে ভবা নাছিলোঁ মা। সেইকাৰণে মই বহুদিন অকলেই আছোঁ। মই জানোৱেই এইবিলাক কথা মই শুনিবলৈ পাম বুলি। সেইকাৰণে অঞ্জলিক লৈ মই কোৱাৰ্টাৰতে থাকোঁ। তুমি যে মোক এইবিলাক কথা শুনাবা মই ভালদৰে জানো। আৰু এতিয়া যদি এইবিলাক কথা শুনাবা বুলি জনা হ'লে মই নাহিলোঁহেঁতেন মা। আৰু শুনা, মই অঞ্জলিৰ বাহিৰে বেলেগ ছোৱালী বিয়া কৰাব নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ। শুন, তই যদি মোৰ কথা নুশুন তেতিয়াহ'লে মই কিন্তু আজিৰ পৰা এগিলাচ পানীও নাখাওঁ। তুমি অঞ্জলি, তুমি এতিয়াও শুৱাই নাই? মই বাৰু লেপটপত কাম কৰি আছিলোঁ, অফিচৰ কাম। তোমাৰ কিয় টোপনি অহা নাই? অঞ্জলি, তুমি এইবিলাক কথা চিন্তা কৰি নাথাকিবা। মানে মায়ে কোৱা কথাবিলাকৰ কাৰণে তোমাৰ টোপনি অহা নাই হয়নে? তুমি চিন্তা নকৰিবা, মই তোমাৰ বাহিৰে আন কাৰোকে বিয়া পাতিব নোৱাৰোঁ। নহয় মানে যদি এটা সন্তান হোৱা হয় সকলোৰে হাঁহিও ধৰি ৰাখিব পাৰিলোঁ হয়। চোৱা, মোৰ সন্তান নোহোৱাৰ কাৰণে মায়ে মনত কিমান কষ্ট পাইছে। সঁচাকৈ মই চাগে বৰ কুলক্ষণী ন? ঠেট পাগলীজনী, কিয় তেনেকৈ ভাবিছা তুমি? ৰবা, মায়ে কল কৰিছে। হেল্ল', তই ভালে আছনে? অঁ মা, মই ভালে আছোঁ। এতিয়া আপোনাৰ গাটো কেনেকুৱা কওকচোন? গাটোৰ কথানো কি কবি, ৰাতি টোপনি আহিলেহে দিনটো গাটো ভাল লাগিব। গোটেই গাটো দেখোন কঁপি থাকে। একো কৰিব মন নাযায়, উঠিব মন নাযায়, খাব মন নাযায়। কেতিয়াবা চাগে মৰিয়ে যামগৈ আৰু। মা, তেনেকৈ কিয় কৈছেনো? আপুনিনো কিয় ইমান চিন্তা কৰি থাকিব লাগে মা? আমাৰ কথা চিন্তা নকৰিব, আমি ভালেই আছোঁ। নাই বোৱাৰী, নাই। এটা সন্তান নাথাকিলে ঘৰখনত কিমান অশান্তি হয় তই জানই চাগে। সন্তান নাথাকিলে গোটেই জীৱনটো যেন মূল্যহীন। সন্তান এটা নাথাকিলে পুৰুষ মানুহৰ কোনো মূল্যই নাই। বাবাক সকলোৱে হাঁহিব, তই গম পাইছনে? প্ৰব্লেম কাৰ সেইটো কথা কোনেও নুবুজিব, কিন্তু বাবাকে সকলোৱে হাঁহিব। চা বোৱাৰী, তই জানো তাৰ ভালটো নিবিচাৰ? তাক মানুহে হহাটো বিচাৰিবি জানো? ঘৰখনলৈ শান্তি অহাটো জানো তই নিবিচাৰ? সন্তান এটা আহিলে গোটেই ঘৰখন কিমান ভাল লাগিব।
তই কাম এটা কৰচোন, তই তাক বুজা, তই বুজালে সি বুজি পাব। তাক আৰু এজনী বিয়া পাতিব দেচোন। নাই নাই মা, মই এইটো কৰিব নোৱাৰোঁ, আপুনি বেয়া নাপাব। মই এইটো কেনেকৈ সহ্য কৰিম মা? আপুনি মোৰ সংসাৰখন ভঙাৰ কথা চিন্তা কৰিছে। মোৰ স্বামী মই অন্য নাৰীৰ সৈতে বিয়া পাতিবলৈ মই ৰাজি কৰাব লাগে। মই নোৱাৰোঁ মা, মই নোৱাৰোঁ। অঞ্জলি, হ'ব দিয়া, মনে মনে থাকাচোন, মই আছোঁ নহয়, নাকান্দিবা প্লিজ। মই নোৱাৰোঁ, মই নোৱাৰোঁ তোমাক কাণৰ হ'বলৈ দিবলৈ, নোৱাৰোঁ মই। তই বুজিবলৈ কিয় চেষ্টা নকৰ ভাইটি? চা, তাৰ সন্তান নহয়, সেই বুলি মই কি বেলেগ বিয়া কৰাম নেকি? সি মোৰ কথা চিন্তাই নকৰে আকৌ। তাক মাকক নালাগে নহয়, ঘৈণীয়েককহে লাগে। তেনেকুৱা কথা নহয় মা, তুমি বুজিবলৈ চেষ্টা কৰা। সেইদিনা মোৰ হাজবেণ্ডক মোৰ ঘৰৰ পৰিয়ালে সকলোৱে মিলি বহুত চেষ্টা কৰিছিল বুজাবলৈ যে তেখেতে এগৰাকী বেলেগক বিয়া কৰাওক, কিন্তু তেখেতে একমত হৈ থকাৰ কাৰণে তেখেতক কোনেও বলে নোৱাৰিলে বেলেগ এগৰাকীক বিয়া কৰাবলৈ দিবলৈ। আৰু ঘৰৰ পৰিয়ালৰ কথা কাৰো কথাই নুশুনিলে তেওঁ। আপোনাৰ জীৱনৰ লগত মোৰ জীৱনৰ কাহিনী প্ৰায় একেই। আপোনাৰ ঘটনাৰ লগত মোৰ ঘটনাবিলাক হুবহু মিলিছে। আপোনাৰ হাজবেণ্ডটো বহুত ভাল আছিলে, নিজৰ মাকৰ কথা শুনা নাছিল, নিজৰ পৰিয়ালৰ কথা নুশুনিও তাকো বিয়া নকৰালে। কিন্তু মোৰ স্বামীয়ে যে নিজে বিচাৰিছে বেলেগক বিয়া কৰাবলৈ। আণ্টি, তাৰ পাছত কি হ'ল নাভাবিব, মোৰ নিজৰ স্বাৰ্থৰ কাৰণে আপোনাক কিবা সুধিছোঁ বুলি। জানো আপোনাৰ কাহিনীটো শুনি আৰু মোৰ জানিবলৈ মন গৈছে কি হৈছে আপোনাৰ জীৱনৰ লগত। এনেকৈ সকলো ভালে ভালে চলি আছিলে। এদিন মোৰ শাহুৰ ফোন আহিল। অঁ দাদা, কচোন। তই ইমিডিয়েট আহ, মা হস্পিটেলত আছে। দাদা, কি হৈছে মাৰ? তই আগতে আহি লচোন। ঠিক আছে, মই এতিয়াই গৈ আছোঁ। মা, ভাইটি চা, মাৰ ইমান বয়স হৈছে, তাতে তোৰ চিন্তাত আজি ৬-৭ দিন একোৱেই নোখোৱাকৈ আছে। কিমান দুৰ্বল হৈ গৈছে চাচোন। আৰু চা, আজি মাক ইমাৰ্জেঞ্চিত ভৰ্তি কৰাইছে, তই তথাপিও মাৰ কথা নুশুননে? চোৱা অঞ্জলি, এজনী ছোৱালী মানুহৰ কাৰণে এইটো ডিচিশ্যন লোৱাটো বহুত ডাঙৰ কথা, সেইটো মই বুজি পাওঁ। কিন্তু চোৱাচোন মাৰ কি অৱস্থা হৈছে। ইয়াৰ কাৰণে যদি মাৰ কিবা এটা হয় তেতিয়াহ'লে কাক দোষ দিবা কোৱা? মায়ে খোৱা লোৱাও বন্ধ কৰি দিছে। তুমি কি বিচাৰা কোৱাচোন মোক? মা কি ঢুকাই যোৱাটো বিচাৰা নেকি তুমি? সেই বুলি মই মোৰ স্বামীক কি মই বেলেগৰ হাতত গতাই দিম নেকি? ভাইটি, অঞ্জলিয়ে বাৰু বুজিবলৈ চেষ্টা নকৰে, তইতো বুজিবলৈ চেষ্টা কৰ। এইবিলাক কথাৰ কাৰণে যদি মা কেনেবাকৈ কিবা এটা হ'ব পাৰে তেতিয়া কি হ'ব কচোন? খোৱা লোৱা সকলোবিলাক বন্ধ কৰি দিছে মায়ে, খালি এটা নাতিৰ মুখ চাবলৈ বিচাৰে। দাদা নহয়, তই এবাৰ মোক ফাইনেল ডিচিশ্যন ক'ব লাগিব। দাদা, তহঁতে মানে সকলোৱে মিলি মোৰ লগতে কিয় এনেকুৱা কৰি আছ? মোক কিয় মানে ইমান প্ৰেছাৰ দি আছ? কিয় দিছোঁ তই বুজি পোৱা নাই? মাৰ কি অৱস্থা হৈ গৈছে তই দেখিছনে নাই? মায়ে একেটা কথাতেই লাগি আছে। আৰে, একেটা কথাতেই লাগি থাকিলে হ'ব নেকি? মই অঞ্জলিক বহুত ভাল পাওঁ, তাইৰ অবিহনে মই বেলেগৰ কথা একেবাৰে চিন্তা কৰিব নোৱাৰোঁ। দে নহ'লে তই ঘৈণীয়াৰ লগতে থাক, মাৰক মৰিবলৈ দে। মায়েনো কি বিচাৰিছে? তোক বহুত ভাল পায়, সেইকাৰণেহে তোৰ পৰা এটা সন্তান বিচাৰিছে। আমাৰ ৰাজা আছেই, হ'লেও তোৰ পৰা এটা নাতি আশা কৰিছে। তই তাকো দিব নোৱাৰ, মাৰ কথা ৰাখিব নোৱাৰ। তাকো এইখিনি সময়ত কৈছে যিখিনি সময়ত মা মৰণৰ লগত যুঁজি আছে। তই এইবিলাক কি উল্টা পুল্টা কথা কৈ আছ? তই মাৰ কথা শুন ভাইটি, তই বেলেগ চিন্তা কৰ। তই এবাৰ কৈ চাচোন মা সুস্থ হয়নে নহয় চা। এইবিলাক চিন্তা কৰি মা বহুত বেছি দুৰ্বল হৈ গৈছে, সেইকাৰণে এনেকুৱা হৈছে। তই সোনকালে কি ভাব ভাব আৰু সোনকালে সিদ্ধান্ত ল, বেলেগৰ কাৰণে নহ'লেও অন্ততঃ মাৰ কাৰণে। অঞ্জলি, মই ভবাই নাছিলোঁ জানানে আমি যে এনেকুৱা এটা চিটুৱেশ্যনো পাৰ কৰিব লাগিব। মই কল্পনাও কৰা নাছিলোঁ। আমাৰ সেই সুখৰ জীৱনত হঠাৎ যেন অন্ধকাৰ নামি আহিল। মই ভাবিছোঁ সকলোৰে মনৰ আশা পূৰণ কৰি দিওঁ,
কিন্তু তুমি চিন্তা নকৰিবা অঞ্জলি, মই তোমাৰ কাষৰ পৰা ক'তো নাযাওঁ, কেৱল মাৰ কথাটোহে ৰাখিবলৈ চেষ্টা কৰিম। কিন্তু তুমি তাৰ কাৰণে মন বেয়া কৰিলে মোৰ অকণমানো ভাল নালাগিব, কাৰণ তুমি মন বেয়া কৰিলে মই একেবাৰে সহ্য কৰিব নোৱাৰোঁ। ঠিক আছে বাৰু, যি ভাল দেখা তাকেই কৰা। তাৰ পাছৰ পৰা অনুপমে অঞ্জলিক একেবাৰে টাইম নিদিয়া হ'ল। অনুপম, কি হ'ল কোৱাচোন, কি হ'ল? মই ফোনত কথা পাতি থকা তুমি দেখিছানে নাই? তুমি যে মোক তেতিয়াৰ পৰা চিঞৰি আছা। মই তোমাক কিবা খাবলৈহে মাতিব আহিছিলোঁ। হ'ব, তুমি মোৰ কথা চিন্তা কৰিব নালাগে, মই নিজে খাম। ডিষ্টাৰ্ব কৰি থাকিবলৈ আহে। তাৰ পাছৰ পৰাই অনুপম সলনি হ'বলৈ আৰম্ভ কৰিলে। মোক আগতে যেনেকৈ কেয়াৰ লৈছিল, যেনেকৈ গুৰুত্ব দিছিল, তেনেকৈ তেখেতে মোক একোৱেই নকৰা হ'ল, গুৰুত্বই নিদিয়া হ'ল। তেখেতে অনবৰতে ফোনতেই কথা পাতি থাকে। তেখেতৰ কাৰণে কিবা কৰিবলৈ গ'লে ওলোটাকৈ মুখে গালি পাৰে। এদিনৰ মূৰে মূৰে বেলেগ ছোৱালীক লগ কৰিবলৈ যায়, কিন্তু প্ৰায়ভাগ সময় মোৰ লগতেই থাকে। মোৰ লগত থাকি যদি মনটো বেলেগৰ হৈ থাকে, মোৰ জানো ভাল লাগিব? অনুপম, তোমাৰ এই সলনি হোৱা ৰূপটোৱে মোৰ মনটোক বৰ আঘাত কৰিছে। তুমি মোক আগৰ দৰে একোৱেই যত্ন নোলোৱা হ'লা, অকণমানো ভাল নোপোৱা হ'লা। আগতে কিমান কবিতা পঢ়ি শুনোৱাইছিলা, এতিয়া যেন একোৱেই নাই। অফিচৰ পৰা অহা আৰু আহি পেলাই খালি শুই যোৱা, মই খালোঁ নাখালোঁ একোৱেই নুসুধা। অঁ ঠিক আছে দিয়া, যাম দিয়া। তোমাক লগ নকৰিলে আকৌ কি হ'ব? শুনাচোন, যদি কথা পাতি হ'ল মোৰ লগত অকণমান বাহিৰলৈ যাব পাৰিবা নেকি? তোমাৰ বৌৱে ফোন কৰিছে, লোৱা। ৰিচিভ কৰি কথা পাতা। হেল্ল' বৌ। অঁ অনুপম ক'ত আছে? আছে। মায়ে যে তাক ইমান ফোন মাৰি আছে, সি ফোনটো কিয় ৰিচিভ কৰা নাই? নাই, কিবা কৰি আছিলে চাগে। ফোনটো চাগে লেপটপটোৰ কাষত থৈ দিছিলে, সেইকাৰণে গম পোৱা নাছিলে। তাৰ কি কাণ্ডজ্ঞান বুলি কোৱা বস্তুটো আছেনে নাই বাৰু? তাৰ যে ঘৈণীয়েকৰ ডেলিভাৰী সময়ৰ ওচৰ চাপিছে, সেইটো কথা সি গম পাইছেনে নাই? তাইক যে ডক্টৰৰ ওচৰত লৈ যাব লাগে, ভালকৈ পৰীক্ষা নিৰীক্ষা কৰিব লাগে, সি কি কৰি আছে মানে? তাই কি প্ৰেগনেণ্ট? অঁ আকৌ। ঠিক আছে, মই অলপ পিছত ফোন কৰি আছোঁ। হ'ব। এইটো কথা তুমি মোক কিয় জনোৱা নাছিলা? তুমি কষ্ট পাবা বুলিয়ে কোৱা নাছিলোঁ। কষ্ট পাইছিলোঁ, বহুত কষ্ট পাইছিলোঁ। মোৰ বুকুত যেন এখন ধাৰ থকা অস্ত্ৰৰে মোক কোনোবাই সানি দিছে। সেই মুহূৰ্তত মোৰ কেনেকুৱা লাগিছিল মই কল্পনাই কৰিব নোৱাৰোঁ। মই জনাৰ পাছত তেখেতটো মোৰ কাষত ইমান নহয় হ'ল, আনকি ইমান ফোনো নকৰা হ'ল। এসপ্তাহৰ মূৰত কোনোবা এটা সময়ত এবাৰ ফোন কৰে। মই বহুত অকলশৰীয়া হৈ পৰিছিলোঁ। নিজৰ মনটোকে বুজাইছিলোঁ, মোৰ ভাগ্যখনেই এনেকুৱা, মোৰ গাতেই জগৰ। মোৰ ভাগ্যখন ভাল হোৱা হ'লে মই আজি ইমান কষ্ট নাপালোঁ হয়। মোৰ ভাগ্যখন বেয়া হোৱাৰ কাৰণে মোৰ সন্তান নহ'ল, সকলো মোৰ গাতেই দুখ। তাৰ পাছত শুনিলোঁ নতুন পত্নীজনীৰ সন্তান প্ৰসৱৰ সময় হৈছে, আৰু সেই খবৰটো শুনি ময়ো হস্পিটেল গুচি গ'লোঁ। সিহঁতক চাইছিলোঁ, দাদা, বৌ, অনুপম কিমান যে সুখত আছিল। এটা সন্তান পাই সিহঁতে সকলোবিলাক দুখীয়ে যেন পাহৰি গৈছিল। সেই মুহূৰ্তত মই তেখেতসকলক দেখি মোৰো কিবা এটা ভাল লাগিছিল। যদিও চকুত চকু পানী ওলাইছিল, মই মোৰ চকু পানী সকলোৰে আগত লুকুৱাই ৰাখিছিলোঁ। কেঁচুৱাটোৰ নামাকৰণ অনুষ্ঠানো বহুত ডাঙৰকৈ পতা হ'ল। তাত মোক নিমন্ত্ৰণো নকৰিলে, আনকি অনুপমেও চাগে মোক পাহৰিয়ে গৈছিল। নহ'লেনো মোৰ কথা কিয় মনত নপৰিব? মোক মাতিবলৈ পাহৰিবনে? মই প্ৰতিদিনাখনেই বাৰান্দাত বহি তেখেতলৈ অপেক্ষা কৰি থাকোঁ। তেখেত কেতিয়া আহিব? তেখেতে চাগে মোক পাহৰিয়ে গৈছিল। আগতে যেনেকৈ মোক নিজ হাতেৰে খুৱাই দিয়ে,
এতিয়া তেনেকুৱাও নকৰে। মই খালো নে নাই সেইটোও নুসুধে। মই তেখেতৰ লগত বহি খাবলৈ গ'লে তেখেত উঠি যায়। মুঠতে মই তেওঁৰ বহুত অৱহেলিত পত্নী হৈ পৰিছিলোঁ। অঁ ৰূপা, মোৰ বেবীজনীয়ে কি কৰি আছে? মোৰ যে তাইলৈ মনত পৰি থাকে জানা, আৰু তোমালেও। মিছ ইউ ছ' মাছ ৰূপা। ফোন থওঁ মানে কথা পাতি হ'লেই নে তোমাৰ? নহ'ব, তুমি মোৰ লগত কথা পাতি থাকিব লাগিব। মই মোৰ কলিজাজনীক চাই থাকোঁ, তেতিয়াহে টোপনি আহিব। তেখেতে অনবৰতে নতুন ঘৈণীয়েকৰ লগত কথা পাতি থাকে, মোক অকণমানো টাইম নিদিয়ে আৰু নিজৰ সন্তানক ভিডিঅ' কল কৰি কৰি চাই থাকে। শুনিছানে? চাওঁ অকণমান বিচনাখন চাফা কৰি দিওঁ। অঁ, তুমি ইয়াত শুবা নেকি? ইয়াত খোৱা যদি মই বাহিৰৰ চোফাতে শুগৈ। নালাগে দিয়া। খোৱা খোৱা, মই তাতে শুম। তুমি কিয় এনেকুৱা হৈ গ'লা অনুপম? কিয় এনেকুৱা হৈ গ'লা? এনেকুৱা লাগিছিল মই যেন এজন অপৰিচিত মানুহৰ লগত সংসাৰ কৰি আছোঁ। এনেকৈ বহুত দিন পাৰ হৈ গ'ল আৰু মোৰ এদিন হঠাতে কিয় জানো কেঁচুৱাটো মোৰ খুবকৈ চাবলৈ মন গৈছিল আৰু মই সিহঁতৰ ঘৰ ওলালোগৈ। কাকো একো নোকোৱাকৈ মই তাৰ পালোগৈ। খুৰী, খুৰী, তুমি কাৰ লগত আহিলা? কোন আহিছে লগত? খুৰা ক'ত গ'ল ৰাজা? আছে আছে, তুমি আহাচোন। ৰ'বা, মই মাতি থৈ আহোঁ। তাত এটা বস্তু দেখিহে আচৰিত হৈছিলোঁ। যিখন ঘৰত দেৱালত মোৰ আৰু অনুপমৰ ফটো লগোৱা হৈ আছিল, সেই একেখিনি ঠাইতে অনুপমৰ লগত এতিয়া বেলেগ ছোৱালীৰ ফটো, দ্বিতীয় পত্নীৰ ফটো। মোৰ দেখি বুকুখন বিষাই গৈছিল। অঁ অঞ্জলি, অঁ বৌ, ভালে আছা? আছোঁ দিয়া। ৰ'বা, মই মাক মাতি আনো, তুমি বহাচোন। হ'ব দিয়া বৌ। দাদা ভালে আছে? যিখন ঘৰত মোক বহুত আদৰ মৰম কৰা হৈছিল, সেইখন ঘৰত মোক সকলোৱে অৱহেলা কৰিছিল। মা ভালে আছেনে? মই বহুত দিনৰ মূৰত তেওঁলোকৰ ঘৰলৈ আহিছিলোঁ। তেওঁলোকৰ মোৰ প্ৰতি অকণমানো হেঁপাহ নাছিল। অনুপম মোতকৈ বহুত আঁতৰত আছিল, অকণমানো মোৰ ওচৰ চাপিবলৈ চেষ্টা কৰা নাছিল। কিয় আহিলা? মানে ইয়ালৈ কিয় আহিব লগা হ'ল? নাই মানে তোমাক চাব আহিছিলোঁ আৰু লগতে কেঁচুৱাটো, তাৰ কাৰণে কাপোৰ এযোৰো আনিছিলোঁ। কিছু সময়ৰ পাছত তেখেতৰ ঘৈণীয়েক আহিল তেখেতৰ ওচৰলৈ, মানে নতুন পত্নী। কিছু সময়ৰ পাছত তেখেতৰ নতুন পত্নী আহিল। আমাৰ কলিজাজনী। তাৰ পাছত মোৰ কথা সকলোৱে পাহৰিয়ে গ'ল, আনকি অনুপমেও মোৰ ফালে আৰু ঘূৰিয়ে নাচালে। সন্তানটোৰ কাৰণে যিখিনি হেঁপাহ সকলোৰে মুখত দেখা গৈছিল, এটা সন্তানৰ কাৰণে মোৰ 10 বছৰৰ মৰম ভালপোৱা সকলোবিলাক যেন তেখেতে পাহৰি পেলাইছিল। সকলোৱেচোন নিজৰ নিজৰ জীৱনত ব্যস্ত হৈ আছে। মইনো কি কৰি আছোঁ মোৰ লাইফত? নিজকে এনেকুৱা লাগিছিল মই যেন মা দেউতাৰ কিবা পংগু সন্তানহে। মাক বাপেকে যেনেকৈ পংগু সন্তানক পেলাই দিবতো নোৱাৰে, কিন্তু দায়িত্বটো পালন কৰিবই লাগিব। ময়ো তেনেকৈ মোৰ স্বামীৰ আগত কিবা পংগু যেন হৈ পৰিছিলোঁ। আছিলোহে, আচলতে তেখেতেও মোক পেলাই দিব পৰা নাছিল। তাৰ পৰা গুচি অহাৰ সময়ত মই তেখেতক সুধিছিলোঁ যাওঁগৈ বুলি। তেখেতে খালি ক'লে, কাৰ লগত যাবা, সাৱধানে যাবা, আৰু কৈছিলোঁ মোৰ ওচৰলৈ এদিন যাব পাৰিবানে? ডাইৰেক্ট নোৱাৰোঁ বুলি ক'লে। ভতিজাটিও বহুত থকাৰ কথা ক'লে, কিন্তু কোনেও এষাৰ নক'লে। কোনোবাই যদি মোক এবাৰো ক'লে হয় আজি ৰাতিটো তুমি থাকি যোৱা বুলি, নাই, সকলোৱে সেই সন্তানটোৰ লগতেই ব্যস্ত হৈ আছিল। মোক কোনোৱে ঘূৰি চোৱা নাছিল। তাৰ পাছত ফোন কৰিলেও ইমান গুৰুত্বই নিদিয়ে।
কিন্তু হঠাৎ এদিন তেখেত মোৰ ওচৰলৈ আহিল। মই যাবগৈ লাগিব। কিয় আজি ৰাতিটো তুমি থাকি যাব নোৱাৰা? কিমান দিনৰ মূৰত আহিছা তুমি? কেঁচুৱাটো কেৰিবলৈ মন নাযায়ও, সেইকাৰণেহে। মই চাগে তোমাৰ জীৱনৰ এক বোজাহে ন? তোমাৰ জীৱনত মোৰ কোনো মূল্যই নাই ন? মই নোৱাৰা হৈছোঁ আৰু বহুত সহ্য কৰিলোঁ। মই নোৱাৰোঁ আৰু। তুমি নোৱাৰা যাবলৈ, তুমি মোৰ লগতে থাকিব লাগিব। মই থাকোঁতেই তুমি দ্বিতীয় এগৰাকী পত্নী আনিছা। মোৰ কেনেকুৱা লাগিছে তুমি গম পাইছানে? মই তোমাৰ পত্নী হয়নে নহয় তুমি মোক গুৰুত্ব দিব লাগে নে নালাগে? মই কি খাইছোঁ কি নাখাইছোঁ, কি কৰিছোঁ কি নকৰিছোঁ তুমি জনাৰ দৰকাৰ হয়নে নহয়? মই মানুহ হয়নে নহয় সেইটো কোৱা। মোৰ জীৱন বোলা একো নাই, মোৰ মন বোলা বস্তু এটা আছেনে নাই? প্ৰতিদিনাখনে অপেক্ষা কৰি 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 এবাৰ বাৰাণ্ডালৈ এবাৰ ৰাস্তালৈ অহা যোৱা কৰি থাকোঁ। ফোনটো কৰিলেও ৰিচিভ কৰিবলৈ টান পোৱা। বাট চাই চাই কেতিয়াবা বহা ঠাইতেই টোপনি যাওঁগৈ, তথাপি তুমি নাহা। কেনেকৈ দিন কটাইছোঁ তুমি কি বুজিবা? এজনী মানুহ ইমান কষ্ট পালে কেনেকৈ বাচি থাকিব পাৰে? কিমান কষ্ট দিছা তুমি মোক। তুমি মোৰ জীৱনটো নৰক বনাই দিলা। তুমি কাম এটা কৰা, মোক মাৰিয়ে পেলোৱা, মুক্তি দিয়া তুমি মোক। এনেকৈ জীয়াই জীয়াই মৰি থকাতকৈ মাৰি পেলালে হয়তো এবাৰতে কষ্ট পাই মৰি যাম। হ'ব অঞ্জলি, তুমি শান্ত হোৱাচোন। তুমি বুজিবলৈ চেষ্টা কৰা। বাচ্চাটো বহুত সৰু, মইতো বাচ্চাটোৰ লগতে থাকিব লাগিব। অঞ্জলি, বাচ্চাটোৰ মাকটো তুমিও ন? মইতো বাচ্চাটোক ডাঙৰ হোৱালৈকে টাইম দিবই লাগিব। তুমি বুজিবলৈ চেষ্টা কৰা। তাৰ পাছত তেখেতে মোক নতুন পত্নীজনীৰ কাৰণে ডিভৰ্চ দি দিলে। ডিভৰ্চৰ পাছত তোমাৰ তেখেতক চাবলৈ ইচ্ছা যোৱা নাছিল আৰু তেখেত অহা নাছিল তোমাৰ ওচৰলৈ? নাই, আৰু মোৰো চাব মন গৈছিলে যদিও ইচ্ছা কৰিয়ে যোৱা নাছিলোঁ। মোৰো এতিয়া বেমাৰ হৈ আছে, বহুত অসুস্থ মই। তেখেতে মোক এবাৰো খবৰ নলয়, এবাৰো বিচাৰি অহা নাই। হয়তো পাহৰি গৈছে মোক, কিয়নো পাহৰি নাযাব। তেখেতে নতুনকৈ বিয়া কৰাইছে, মোৰ সন্তান নাই, তেখেতৰ পত্নীৰ সন্তান আছে। আৰু মই যদি সেইখিনি সময়ত বেছি মোৰ ওচৰলৈ আহিবলৈ ক'লোহেঁতেন, তেতিয়াহ'লে তেখেতৰ সন্তানে জানো টাইম পালে হয়? মাক বাপেকেতো সকলো সন্তানকে ভালটোৱে বিচাৰে, ভাল হোৱাটোৱে কামনা কৰে। সেই সন্তানটোৰ বাপেকেও ভালেই বিচাৰিছিলে চাগে, কিন্তু তেখেতৰ পৰিয়াল সম্পূৰ্ণ কৰিবলৈ গৈ মোক গোটেই জীৱনৰ কাৰণে নিসংগ কৰি থৈ গৈছে। এতিয়া চাগে তেখেতৰ সন্তান বহুত ডাঙৰ হ'ল, এতিয়া চাগে সিহঁত বহুত সুখী। চবতকৈ ডাঙৰ কথাটো কি হ'ল জানা? কি এতিয়া মই আৰু কাৰো কাৰণে অপেক্ষা কৰি থাকিব নালাগে, এটা ফোন কলৰ কাৰণেও পাগল হৈ থাকিব নালাগে। তেখেতে যিয়ে নাভাবক, মই তেখেতক সদায় ভাল পাই থাকিম। ভালে থাকক সদায়, মই ভাল পোৱা মানুহজন। মই চাগে আৰু বেছি দিন জীয়াই নাথাকিম। বহুত দুখ লাগিলে আপোনাৰ ষ্টৰিটো শুনি। মোৰ দেউতা ষ্টেচনত ৰখি আছে, মই চাবগৈ লাগিব। যোৱা, ভালে থাকিবা মাজনী। আপুনিওতো ইয়াতে নামিব? ইয়াতেই নামিম। ঠিক আছে বলক। হ'ব মা, তোমাক লগ পাই ভাল লাগিল। তুমি যাবা দেই, ময়ো যাওঁ। ঠিক আছে, ময়ো যাওঁ। আপোনাক লগ পায়ো মোৰ ভাল লাগিল। আৰোহী, দেউতা চাওক, সেয়া মোৰ দেউতা। দেউতা, আণ্টিজনীয়ে মোক ইমান কথা কৈছে, মানে ষ্টৰি, তেখেতৰ জীৱনৰ ষ্টৰিটোৰ লগত মোৰ জীৱনৰ ষ্টৰিটো বহু মিলিছে। হ'ব দিয়া মা, মই আহিছোঁ। মই যে একেবাৰে কান্দিয়ে পেলালোঁ দেউতা।
দেউতা তুমি মনটো মাৰি পেলালা যে নাই ব'লা